অম্লানৰ মাক দেউতাকে পূজাৰ বজাৰ কৰিবলৈ ক'লৈ গৈছিল? অম্লানৰ মাক দেউতাকে পূজাৰ বজাৰ কৰিবলৈ পূজাৰ সমাৰ কৰিবলৈ বজাৰলৈ গৈছিল। অম্লানৰ ভনীয়েকৰ নাম কি? অম্লানৰ ভনীয়েকৰ নাম ৰূপা। মাক দেউতাকৰ লগত অম্লানে কি কাৰণে যাব নোৱাৰিলে? অম্লানৰ হোমৱৰ্ক কৰিবলগীয়া আছিল বাবে সি মাক দেউতাকৰ লগত যাব নোৱাৰিলে। দেউতাকে গুলঞ্জজোপা কেতিয়া ৰুইছিল? অম্লানে প্ৰথম মানত পঢ়ি থাকোঁতে দেউতাকে তাৰ জন্মদিনত গুলঞ্জজোপা ৰুইছিল। অম্লানে কুকুৰ পোৱালিটো ক'ত দেখা পালে? অম্লানে গুলঞ্জজোপাৰ গুৰিত মাকে চোতাল সাৰি চপাই থোৱা পাতবোৰৰ ওচৰত কুকুৰৰ পোৱালিটো দেখা পালে। অম্লানে কুকুৰ পোৱালিটো মাকহঁতৰ চকুত নপৰাকৈ ক'ত লুকুৱাই থলে? অম্লানে জোতাৰ বাকচটোৰ সৈতে কুকুৰ পোৱালিটোক বাৰান্দাৰ এচুকত কাৰো চকুত নপৰাকৈ লুকুৱাই থলে। অম্লানে কুকুৰ পোৱালিৰ নাম কি ৰাখিব বুলি ঠিক কৰিলে? অম্লানে কুকুৰ পোৱালিটোৰ নাম চিকু ৰাখিব বুলি ঠিক কৰিলে। অম্লানে কুকুৰ পোৱালিটো কোলাত তুলি লোৱাৰ পিছত কি কৰিলে? অম্লানে পোৱালিটোক মৰম কৰি দিলে আৰু তাৰ অৱস্থাৰ কথা সুধিলে। তাৰ পিছত আলফুলে কোলাত লৈ বাৰান্দালৈ আহি পুৰণি জোতাৰ বাকচ এটাৰ কাপোৰ পাৰি পোৱালিটোক থলে। আইতাকক সুধি গাখীৰ আনি খাবলৈ দিলে। কুকুৰ পোৱালিটোক অম্লানে কি খাবলৈ দিলে? অম্লানে প্ৰথমে গাখীৰ খাবলৈ দিলে। তাৰ পিছত মাকে ৰন্ধা ভাত আৰু মাছৰ জোলৰ পৰা অলপ লৈ পোৱালিটোক খাবলৈ দিলে। অম্লানে বিচনাত শুই ভবা কথাবোৰ চমু বৰ্ণনা দিয়া। অম্লানে ভাবিলে যে কুকুৰ পোৱালিটোৰ মাক বাপেক ক'ত আছে, কিয় তাক এনেকৈ এৰি থৈ গ'ল ইত্যাদি। পাছত সি পোৱালিটোৰ নাম চিকু ৰাখিবলৈ ঠিক কৰিলে আৰু পিছদিনা চিকুক কি খুৱাব, তাৰ লগত কি কৰিব আৰু স্কুললৈ গৈ বন্ধুবৰ্গক চিকুক কেনেকৈ পালে সেই কথা ক'ব বুলি ভাবি থাকিল। কোনে কাক কিয় কৈছিল লিখা। তোৰ কোনেনো এনেকুৱা অৱস্থা কৰিলে? অম্লানে কুকুৰ পোৱালিটোক এই কথা কৈছিল। পোৱালিটোৰ অসহায় অৱস্থা দেখি তাৰ প্ৰতি মৰম লাগি যোৱাৰ বাবে অম্লানে এনেদৰে সুধিছিল। মা মোক এৰি নাযাবা মা। অম্লানে সপোনত মাকক এই কথা কৈছিল। সি সপোনত মাক দেউতাকে তাক অকলে এৰি থৈ যোৱা বুলি ভাবি ভয় পাইছিল আৰু মাকক এৰি নাযাবলৈ কৈছিল। এইটো বাক্য ৰচনা কৰা, তাৰমানে চেণ্টেঞ্চ বনোৱা। বজাৰ সমাৰেদি চেণ্টেঞ্চ বনাব লাগে। পূজাৰ আগতে মাকে বজাৰ সমাৰ কৰিবলৈ বজাৰলৈ গ'ল। আমন জিমনকৈ। বন্ধুজন নথকাৰ বাবে সি আমন জিমনকৈ বহি আছিল। কুচিমুচি। সৰু কুকুৰৰ পোৱালিটো কুচিমুচিকৈ বহি আছিল। সাজ পোছাক। পূজাৰ বাবে মায়ে নতুন সাজ পোছাক কিনিলে। খৰমৰণি। শুকান পাতৰ মাজত খৰমৰণি শব্দ শুনি অম্লানৰ উৎকণ্ঠা বাঢ়িল।